হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় ভালে আছে। আৰু আজিৰ ভিডিঅ'টো সম্পূৰ্ণ পিকনিকৰ ওপৰত, কিন্তু কোনো ৰেচিপি ভিডিঅ' নহয়। আৰু আজি আমি গৈ আছোঁ মেঘালয় এখন ঠাইলৈ, তাতে পিকনিক খাবলৈ বুলি। আৰু পিছে সেই ঠাইখিনিৰ নাম মই উচ্চাৰণ কৰিব নোৱাৰোঁ, সেইকাৰণে নামটো লোৱা নাই। আৰু এয়া দেখিছেনে, আমি সকলোৱে এনজয় কৰি গৈ আছোঁ। এটা খুব ভাল লগা মুহূৰ্ত হয় এইখিনি। আৰু এনেকৈ গ'লে কিন্তু খুব ভাল লাগে। আৰু আমি পিকনিকটো গৈছিলোঁ চাৰ্চৰ ফালৰ পৰা, সকলো চাৰ্চৰ মেম্বাৰবিলাকহে আছে। আৰু এনেকৈ গৈ আছোঁ, খুব ধুনীয়াকৈ আমি গৈ পিকনিক স্পট পালোঁগৈ। আৰু ঠাইখিনি সঁচাকৈ বহুত ধুনীয়া আছিলে, পাহাৰৰ ওপৰত আছিলে আৰু সকলোৱে এনজয় কৰিছে, খুব ভাল লাগিলে। আৰু মেঘালয়ৰ প্ৰত্যেকটো ঠাইয়ে মানে ধুনীয়া মনোমোহা হয়। আৰু আমি যিখিনি ঠাইত গৈছিলোঁ সঁচাকৈ ক'বলৈ বাকী নাই, বহুতেই মানে ধুনীয়া আছিলে, একেবাৰে মাইণ্ড ৰিফ্ৰেছ হৈ গ'ল। আৰু তাতে এটা বেলেগ ধৰণৰ পাইন ট্ৰী আছিলে, আৰু সেই গছবিলাকৰ যিবিলাক ফুল আছে, সেই ফুলখিনি ড্ৰাই হৈ সৰি যায়। সেইখিনি সকলোৱে ডেক'ৰেশ্যনৰ কাৰণে বুটলাত লাগি গৈছোঁ আমি। ইয়াৰ পিছতে ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ সকলোৱে। ব্ৰেকফাষ্টত বহুত বস্তু আছিলে কিন্তু দেই, ব্ৰেড জেম, ব্ৰেড বাটাৰ, কেকৰ পৰা ধৰি বিস্কিট, মিক্সাৰ, ভুজিয়া এইবিলাক, আৰু বইল কণী, কল সেইবিলাকো আছিলে। আৰু মই যে কৈছোঁ ড্ৰাই ফ্লাৱাৰ্ছবিলাক, এই তাইৰ হাতত দেখিছেনে, সেইবিলাক আছিলে। মই কেইটামান বুটলিছিলোঁ, কিন্তু পিছে ক'ত পেলাই থৈ আহিলোঁ, পিছত আনিবলৈ নহ'ল। আৰু কিছুমান ফেমিলিৰ সৰু বাচ্ছাও গৈছিলে, তেওঁলোকে খুব এনজয় কৰিছে কিন্তু দেই। তাতে হৰ্চ ৰাইডো আছিলে, কিছুমানে তাতে ৰাইড কৰিছে। আৰু যিমানবোৰ বস্তু লৈ যোৱা হৈছিলে খাবৰ কাৰণে, সকলোখিনি তাতে উলিয়াই থোৱা হৈছে। এইফালে চাহ বনাবলৈ ষ্টভটো ৰেডি কৰি আছে ধ্ৰুৱই। वीडियो ये बहुत अच्छा स्मेल आ रहा है केक का। खुद से बनाया क्या आप लोग? गुड पॉइंट। ঠাইখিনি সঁচাকৈ বহুত ধুনীয়া আছিলে, সেইকাৰণে প্ৰায়বিলাকে মানে ইফালে সিফালে তেওঁলোকে ফটোজ ভিডিঅ'জৰ কাৰণে গুচি গৈছে। আৰু ইয়াত খুব কম সংখ্যকহে আমি আছোঁ। আৰু এইফালে দেখিছেনে, খুব ধুনীয়াকৈ কেক ৰেডি হৈ গৈছে, মিঠাইও আছিলে দেই, এইখিনি কিন্তু ডেজাৰ্টৰ কাৰণে। আমি যিখন পাহাৰৰ ওপৰত মানে পিকনিক খাইছোঁ, সেই পাহাৰৰ তলতে উমিয়াম লেকখন আছে। এই ঠাইখিনিৰ নামটো কিন্তু বেলেগ হয়। আৰু ইফালে চাহ ৰেডি হৈ গৈছে। এইফালে সকলোৱে কিন্তু প্লেটে প্লেটে নিজে যি খায় তেনেকৈ উঠাই উঠাই লৈছে। ইয়াৰ পিছতে আমি কিছুমান লেডিজে এনেকৈ চব্জিবিলাক উলিয়াই লৈছোঁ। আৰু সেইখিনি চব্জি, আদা, নহৰু, পিঁয়াজ যি ৰেডি কৰিব লাগে, সেইখিনি আমি কৰিবলৈ বুলি উলিয়াই লৈছোঁ। আমি চব্জিবিলাক ৰেডি কৰি থাকোঁতে ইফালে ছোৱালীখিনিয়ে কমলা কাটি আছিলে, জলকীয়া, ধনিয়া দি এনেকৈ খুব ধুনীয়াকৈ বনাইছিলে। আৰু খাই কিন্তু খুব ভাল লাগিলে। ইয়াৰ পিছতে খানা যিহেতু হোৱা নাই, সেইকাৰণে আমি অকণমান জুইৰ ওচৰতে বহিলোঁ, ফুৰিলোঁ, মেলিলোঁ, ভিডিঅ' কৰিলোঁ। ইয়াৰ শেষতে খানা হৈ গ'ল। সকলোৱে এনেকৈ মানে লৈ খোৱা হৈছে। সকলোৱে কিন্তু খুব তৃপ্তিৰে খালে দেই। খানাখিনি কিন্তু খুব টেষ্টি আছিলে। এইফালে বহুত বিশেষ একো নাছিলে, এনেকৈয়ে খাই কিন্তু খুব ভাল লাগে। আৰু এই পাৰ্টিটো দেখিছেনে, ইহঁতে পানী বিচাৰি বিচাৰি একেবাৰে তলৰ পালেগৈ, আৰু আহি পাওঁতে একেবাৰে দেৰি হ'ল, সেইকাৰণে একেবাৰে শেষত খাইছে। সকলোৱে খোৱা হোৱাৰ পিছতে বাচন বৰ্তনবিলাক ধুই মেলি আজৰি কৰিলে। তাৰপিছতে আৰু ফটো ছেশ্যন হ'ল, গ্ৰুপ ফটোজ হ'ল। ইয়াৰ পিছতে আমি ঘৰমুৱা হ'লোঁ। আৰু পিছত ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ গা অকণমান বেয়া হৈ গ'ল আহি থাকোঁতে ৰাস্তাতে। আৰু সন্ধিয়া আমি ঘৰ পালোঁহি, আৰু সকলোৱে এনেকৈ এনজয় কৰিলোঁ, খুব ভাল লাগিলে। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে যদি ভাল পালে, তেন্তে প্লিজ লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি পিকনিক আপোনালোকে এইটো স্থানত যাব বিচাৰে, তেন্তে মই নামটো দি দিম,
আপোনালোকে সেই ঠাইত যাব পাৰে অহা বছৰৰ কাৰণে। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আজিলৈ তেন্তে আহোঁ, পুনৰ লগ পাম মই মোৰ অন্য এটা ভিডিঅ'ত। বাই বাই, থেংক ইউ।